নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব চৰকাৰৰ উচ্ছেদ অভিযান। চৰকাৰ সাজু হৈছে উৰিয়াম ঘাটত উচ্ছেদ চলাবলৈ। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' ফুটেজ প্ৰদৰ্শনেৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ। অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমাং বনাঞ্চলত 20ৰ পৰা 25 বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে। বিঘাই বিঘাই মাটিত ঘৰ বনাইছে, খেতি কৰিছে সন্দেহযুক্ত বেদখলকাৰীয়ে। শাল চেগুনৰ গছ কাটি হাজাৰ হাজাৰ তামোল গছ ৰোপণ কৰিছিল বনাঞ্চলৰ মাটিত। উৰিয়াম ঘাটৰ বেদখলকাৰীৰ স্বীকাৰোক্তি যে তেওঁলোক নগাঁও, মৰিগাঁও, ধিং, লাহৰীঘাট আদি ঠাইৰ পৰা অহা, কিন্তু সুদীৰ্ঘ সময়ছোৱাত তেওঁলোকে কেইবাখনো গাঁও সৃষ্টি কৰিলে। সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়াম ঘাটৰ অঞ্চলত বসতি স্থাপন কৰা বেদখলকাৰীৰ নাই ভোটাধিকাৰ। তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব লাগে নিজ গাঁৱৰ গৃহলৈ। সমষ্টিৰ জনগাঁথনি সলনি কৰিবলৈ চেষ্টা এইসকল বেদখলকাৰীৰ। সংবাদ মাধ্যমৰ আগত জনোৱা মতে তেওঁলোক গৃহহীন নহয়, তেওঁলোকৰ আছে নিজা ঘৰ, পৰিয়াল। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।